ধমধমা আঞ্চলিক দিহানাম শীৰ্ষৰ মঞ্চৰ উদ্যোগত আমাৰ আজি এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। সেই দিহানাম সংৰক্ষণ মঞ্চৰ যি দিহানাম কৰ্মশালা পাতিছোঁ, তাত আমি 200 মহিলাক লৈ নামভাগ আগবঢ়াইছোঁ। তাতে আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে বাণী পাঠক ছাৰদেৱ আৰু প্ৰশিক্ষক হিচাপে আছে ৰঞ্জু ৰাজবংশী বাইদেউ। তাৰে লগত আমাৰ নামতি সকল আছে, মহিলা আছে। 200 মহিলাক লৈ আমি নামভাগ আগবঢ়াইছোঁ আৰু লগতে তাল নাগাৰা সমূহ শিকোৱা হ'ব এই কৰ্মশালাৰ যোগেদি, যাতে সকলো আমাৰ এই ধমধমা অঞ্চলৰ মহিলা গোটেইখিনি লগ হৈ যাতে আগুৱাই যায়, তাৰে কাৰণে আমি তাত এদিনীয়া কৰ্মশালা পাতিছোঁ। ৰাইজ উপকৃত হ'ব, এই কৰ্মশালাৰ যোগেদি সমূহ ৰাইজ উপকৃত হ'ব, মহিলা লগতে তাল নাগাৰা সকলেও উপকৃত হ'ব বুলি আমি এদিনীয়া কৰ্মশালাখন আয়োজন কৰিছোঁ। ধমধমাৰ প্ৰাৰ্থনা দিহানামৰ দল আৰু আশীৰ্বাদ দিহানামৰ দল, এই দুয়োটা দলে আমি লগ হৈ এই কৰ্মশালাখন আয়োজন কৰিছোঁ। প্ৰায় আমাৰ এসপ্তাহৰ ধৰি আয়োজন কৰিছোঁ। এসপ্তাহতে মানে হঠাৎ কৰ্মশালাখন পাতি গোটেইখিনি মহিলাক আমি উপকৃত হয়, তাৰে কাৰণে আমি সহায় আগবঢ়াইছোঁ।